ওম নমো ভগৱতে বাসুদেৱায়। নমস্কাৰ, মই আছিলো বিনয় কাশ্যপ। আজি আহক আশ্চৰ্যকৰ আৰু এটা টপিকৰ ওপৰত আলোচনা কৰিম, যাক কোৱা হয় নলযুগ। এই নলযুগ যদি কোনো জাতক বা জাতিকাৰ কুণ্ডলী নিৰ্মাণ হয়, তেনেহলে মনত ৰাখিব এটা অত্যন্ত ভাল যুগ। কিন্তু নলযুগৰ কিছুমান ড্ৰবেকো আছে। যিহেতু অথেন্টিক টেক্সট বুকত ইয়াৰ বিষয়ে উল্লেখ আছে, তেনেহলে আমি এই নলযুগৰ বিষয়ে জনাটো অতিকৈ দৰকাৰ। চাওক, নলযুগ থাকিলে কি হয়, কুণ্ডলীখনত যেতিয়া নলযুগৰ নিৰ্মাণ হব, তেতিয়া মনত ৰাখিব তেনে জাতক বা জাতিকাৰ টকা পইচা গোটোৱাত যথেষ্টখিনি সময় তেওঁলোকে লয়। টকা পইচা যথেষ্টখিনি গোটাব পাৰে। তেওঁলোকে ফেমিলি মেম্বাৰক বা ৰিলেটিভক সদায় হেল্প কৰাৰ কাৰণে তৎপৰ থাকে। হেল্প কৰিব, যদি কোনোবাই কিবা প্ৰব্লেমত পৰে, তেনেহলে তেনে জাতক বা জাতিকাই নলযুগত জন্ম হোৱা জাতক বা জাতিকাই তেওঁলোকক হেল্প কৰে। তেওঁলোক বহুত স্কিলফুল হয়, বহুত স্কিল্ড হয়, যিকোনো বস্তু বহুত সহজে আয়ত্ত কৰি ল'ব পাৰে। আৰু মনত ৰাখিব যে যাৰ নলযুগত যেনে যিকোনো জাতক জাতিকাৰ যদি জন্ম হয়, তেনেহলে তেওঁলোক শাৰীৰিকভাৱে দুৰ্বল হয়, কিন্তু দেখিবলৈ অত্যন্ত ধুনীয়া হয়। তেওঁলোকৰ আকৰ্ষণ বহুত থাকে, সেইকাৰণে যিকোনো মানুহে তেওঁলোকৰ ৰূপত মোহিত হৈ যায়। আৰু যিহেতু নলযুগ এটা খুব ভাল যুগ, ইয়াক জ্যোতিষ শাস্ত্ৰত ইয়াৰ বিষয়ে উল্লেখ আছে। যেনেকে অথেন্টিক টেক্সট বুক হওক, ফল দীপিকা চাৰাৱলী, মানসাগৰী আদিত এই নলযুগৰ বিষয়ে যিহেতু জ্যোতিষ শাস্ত্ৰত উল্লেখ আছে। এতিয়া আহক জানো যে আমি নলযুগৰ নিৰ্মাণ কেনেকে হয়। চাওক, প্ৰত্যেক আটাইবোৰ প্লেনেট, নৱগ্ৰহৰ 9টা গ্ৰহই যদি কুণ্ডলী এখনত ডুৱেল চাইনত থাকে, মানে দ্বাত্মক ৰাশিত যদি থাকে, তেনেহলে এই যুগৰ নিৰ্মাণ হয়। এতিয়া দ্বাত্মক ৰাশি কি কি হব? মিথুন ৰাশি, কন্যা ৰাশি, ধনু ৰাশি আৰু মীন ৰাশি, যাৰ মানে বুধ আৰু বৃহস্পতিৰ ৰাশি কেইটা ডুৱেল চাইনৰ ৰাশি হয়। আৰু এই ডুৱেল চাইনৰ ৰাশিত যদি গোটেই কেইটা প্লেনেট যদি থাকে, তেনেহলে এই নলযুগৰ নিৰ্মাণ হয়। আৰু যিহেতু জ্যোতিষ শাস্ত্ৰত ইয়াত উল্লেখ আছে, তেনেহলে যি জাতক বা জাতিকা এই যুগত জন্ম পায়, ইয়াৰ পূৰ্ণ বেনিফিট জাতক বা জাতিকাই পায়। তেওঁলোক দেখাত ধুনীয়া হয়, টকা পইচা তেওঁলোকৰ যথেষ্টখিনি বেছি হয়, মৃত্যুৰ আগমুহূৰ্তলৈকে টকা পইচা ইনকাম হৈ থাকে, ফেমিলি মেম্বাৰক বা ৰিলেটিভক সহায় কৰি থাকে, আৰু যথেষ্টখিনি স্কিলফুল হয়। যদি মোৰ ভিডিঅ' চাই ভাল লাগে, তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।